নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 18 চ'ত 2 এপ্ৰিল বৃহস্পতিবাৰে বছৰৰ শেষটো পূৰ্ণিমা অৰ্থাৎ চ'ত পূৰ্ণিমা হনুমান জয়ন্তী। যদি আপোনাৰ ঘৰত ধন টকা পইচাৰ ক্ষেত্ৰত ধাৰ ঋণত পৰি আছে বা আপোনাৰ ব্যৱসায় বাণিজ্যৰ দিশত উন্নতি কৰিব খোজে, তেনে এই দিনটোৰ সন্ধিয়া হনুমানৰ নামত সেন্দুৰ আৰু ৰঙা কাপোৰেৰে হনুমানৰ মূৰ্তি বা ফটোৰ সন্মুখত এটা উপায় কৰি এখিলা পাণত সেই সেন্দুৰেৰে এটা শব্দ লিখি পাণখিলা নিজৰ ঘৰৰ ধনৰ বাকচত ৰাখক বা ব্যৱসায় প্ৰতিষ্ঠানত ৰাখক, ধন ৰখাৰ চন্দুকত ৰাখক। মহাবীৰ হনুমানৰ শক্তিৰ প্ৰভাৱত সকলো বাধা দূৰ হৈ ধন আকৰ্ষণ হ'ব আপোনাৰ ঘৰলৈ বা আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ ধন আকৰ্ষণ হ'ব আৰু আপোনাৰ ব্যৱসায় খুব কম দিনৰ ভিতৰত বৃহৎ ব্যৱসায়লৈ ৰূপান্তৰিত হ'ব। যদি ঘৰৰ ক্ষেত্ৰত আপুনি এই উপায় কৰে, তেনে আপুনি ধনৰ বাকচত সেই বস্তুটো ৰাখি দিয়ক। আপুনি কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। যিকোনো দিশত আপোনাৰ ধন আহিবই, আপোনাৰ ঘৰলৈ ধন আকৰ্ষণ হ'বই। জীৱনৰ বিশেষ পৰিৱৰ্তন আহিব হনুমান জয়ন্তীৰ দিনা এই উপায়ৰ ফলত। বাবা হনুমানৰ শক্তিৰ প্ৰভাৱত ধনৰ আগমন হৈ সকলো ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম হনুমান জয়ন্তীৰ দিনা কি উপায় কৰিব পাৰিলে জীৱনত ধন টকা পইচাৰ ক্ষেত্ৰত হনুমানৰ কৃপাত শক্তিশালী হ'ব পাৰে। লগতে হনুমান জয়ন্তীৰ দিনা কোনসমূহ ভুল কামৰ বাবে জীৱনলৈ দুখ দৰিদ্ৰতা আহে। সেয়েহে যদি আপোনাৰ ব্যৱসায় বাণিজ্য আছে বা কৰি আছে আৰু আপুনি ধাৰ ঋণৰ সমস্যাত ভুগি আছে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চালে কথাখিনি জানি হনুমান জয়ন্তীৰ দিনা উপায়টো কৰি আপোনাৰ জীৱনৰ পৰা ধন টকা পইচাৰ নাটনিৰ সমস্যা একেবাৰে নাইকিয়া কৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক হনুমান জয়ন্তীৰ দিনা কি উপায় কৰি এখিলা পাণ ঘৰত বা ব্যৱসায় প্ৰতিষ্ঠানত ধনৰ বাকচত ৰাখিব পাৰিলে ধন টকা পইচাৰ দিশত উন্নতি হয়। এইদিনা অন্য উপায়েৰে কি কি সৰু সৰু উপায় কৰিও সুফল পাব পাৰি। এইদিনা কৰা কোনসমূহ ভুল কামৰ বাবে হনুমান ক্ৰোধিত হয়, ফলত বিপদ বিঘিনি অপায় অমংগল হৈ মহা বিপদ বিঘিনিত পৰিব লগা হয়। উপায়সমূহৰ বিষয়ে কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় সীতাৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। হনুমান হৈছে দেৱাদিদেৱ মহাদেৱৰ একাদশ অৱতাৰ। হনুমান হৈছে প্ৰভু ৰামচন্দ্ৰ আৰু সীতাৰ পৰম ভক্ত। প্ৰভু ৰামচন্দ্ৰ আৰু মাতা সীতাই হনুমানৰ ভক্তিত সন্তুষ্ট হৈ হনুমানক ইচ্ছাকৃত বৰ প্ৰদান কৰিছিল। 4 যুগৰ বাবে অমৰ হ'বলৈ আশীৰ্বাদ দিছিল। সেই অনুসৰি হনুমানে 4 যুগৰ বাবে ধৰাধামত নিজৰ শক্তিৰে ধৰাত বিচৰণ কৰে বুলি বিশ্বাস কৰা হয়। হনুমান 4 যুগৰ জাগ্ৰত দেৱতা। সেয়েহে সৎভাৱে বাবা হনুমানক ভক্তি কৰি ভক্তই মনৰ কামনা পূৰাব পাৰে। যেনেকৈ ভক্তি কৰে তেনেকৈ মনৰ কামনা পূৰণ হয় হনুমানক ভক্তি কৰিলে। শাস্ত্ৰ অনুসৰি চ'ত মাহৰ পূৰ্ণিমাৰ দিনাই বান্দৰ কুলত কিষ্কিন্ধা নগৰীত মাতা অঞ্জনাৰ গৰ্ভত হনুমানৰ জন্মগ্ৰহণ হৈছিল। এই পবিত্ৰ দিনটোক বাবা হনুমানৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয়। যি যেনেকৈ এই দিনটোত পূজা কৰে বা উপায় কৰে, সেই উপায়সমূহৰ সফল ফলপ্ৰাপ্তি হয়। যদি আপুনি হনুমানৰ শক্তিক বিশ্বাস কৰে, হনুমানৰ শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰৰ বিপদ বিঘিনি শত্ৰু ভয়ৰ পৰা ৰক্ষা পৰিব বিচাৰে, তেনে এই পবিত্ৰ দিনটোত অৰ্থাৎ হনুমান জয়ন্তীৰ দিনা হনুমানৰ ফটো বা মূৰ্তিত গংগা জলেৰে পৰিষ্কাৰ কৰি আপুনি ঘৰৰ উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰক আৰু তেওঁক পূজা প্ৰাৰ্থনা কৰক। লগতে আপুনি হনুমানৰ ফটো বা মূৰ্তিৰ সন্মুখত 3 বিধ ফল আগবঢ়াই দিয়ক। আপুনি যদি এই 3 বিধ ফল আগবঢ়াব পাৰে, তেনে বাবা হনুমানৰ বিশেষ কৃপাত আপোনাৰ উন্নতি আহিব। আপোনাৰ যোনখিনি বিপদ বিঘিনি আছে সেইখিনি একেবাৰে নাইকিয়া হ'ব। আপুনি বিপদ বিঘিনি শত্ৰু ভয়ৰ পৰা হনুমানৰ শক্তিৰ প্ৰভাৱত সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। কল, আম আৰু ডালিম। বাবা হনুমানৰ এই 3 বিধ ফল অতিকে প্ৰিয়। যদি হনুমান জয়ন্তীৰ দিনা আপুনি পূজা প্ৰাৰ্থনা কৰি হনুমান ফটো বা মূৰ্তিৰ সন্মুখত এই 3 বিধ ফল আগবঢ়াই নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে, তেনে বাবা হনুমানৰ কৃপাত আপোনাৰ সেইসমূহ আশা পূৰণ হোৱাত সহায় হ'ব। বিশেষকৈ শত্ৰুৰ পৰা আপুনি সুৰক্ষিত হ'ব পাৰিব। যদি আপুনি অৰ্থ সংকটৰ সন্মুখীন হৈ আছে, মাজে মাজে আপোনাক অৰ্থ সংকটে দেখা দি আছে, ধাৰ ঋণৰ সমস্যাত পৰি আছে, আপুনি আপোনাৰ ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈছে, যিকোনো ক্ষেত্ৰত উন্নতি কৰিব পৰা নাই বা আপুনি বহু কষ্ট কৰিছে, কাম কৰিছে, কিন্তু কষ্টৰ ফল আপুনি পোৱা নাই,
অলপতে আপুনি কামটোৰ সফলতা লাভ কৰিব পৰা নাই, তেনে যিকোনো কামত সফলতা লাভ কৰিবলৈ আপুনি হনুমান জয়ন্তীৰ দিনা এখন হনুমান ফ্লেগ এক দামত কিনি আনি হনুমান মন্দিৰত নিজ হাতে লগাই দিয়ক, বা হনুমান মন্দিৰত আপুনি সেই পতাকাখন থিয়কৈ থৈ আহক। এই দিনটোত যদি এই কাম কৰিব পাৰে তেনে আপোনাৰ পৰি থকা কামৰ সফলতা আহিব। এই কাম যদি চাকৰিৰ বাবে চেষ্টা কৰি থকা কোনো ব্যক্তিয়ে কৰিব পাৰে তেনে বাবা হনুমানৰ কৃপাত তেওঁ বিজয়ৰ ধ্বজা উৰুৱাব পাৰিব। খুব কম সময়ৰ ভিতৰত ধন টকা পইচাৰ ক্ষেত্ৰত সকলো সমস্যা দূৰ হৈ পৰিব। তেওঁ কপালত যি বন্ধ হৈ থকা কাম সেই কামৰ খোলা হৈ পৰিব। তেওঁৰ ভাগ্য মুকলি হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁ সোনকালে সফলতা লাভ কৰিব পাৰিব। যিকোনো ক্ষেত্ৰতেই জয় হ'ব পাৰে এই কামৰ জৰিয়তে। এই কাম মাত্ৰ হনুমান জয়ন্তীৰ দিনাহে কৰিব লাগিব। পাছত কৰিলে হয়তো আপুনি সফলতা নাপাবও পাৰে, কিন্তু হনুমান জয়ন্তীৰ দিনা কৰিলে জয় নিশ্চিত হ'ব আপোনাৰ। আপুনি যদি এই পবিত্ৰ দিনটোত এই কাম কৰিবলৈ হনুমান মন্দিৰলৈ যায় তেনে নিশ্চয় দেখিব আপোনাৰ দৰে বহু মানুহেই জয়ধ্বজা উৰুৱাবলৈ হনুমান মন্দিৰলৈ আহিছে। যদি আপোনাৰ ঘৰৰ কাষত হনুমান মন্দিৰ নাই তেনে সেই হনুমান পতাকাখন আনি আপুনি শিৱ মন্দিৰতো লগাই থৈ আহিব পাৰে, কাৰণ শিৱ শংকৰৰ একাদশ মানৱ অৱতাৰটোৱেই হৈছে হনুমান। এই দিনটোত কোনো ধৰণৰ বেয়া কামত লিপ্ত হ'ব নালাগে। মিছা কথা কোৱা, দন হাই কৰা বা অসামাজিকভাৱে কোনো বেয়া কামৰ প্ৰতি লিপ্ত হোৱা, এনেবোৰ কামৰ পৰা দূৰৈত থাকিব লাগে। ব্ৰত কৰিব নোৱাৰিলেও কোনো তামসিক আহাৰ গ্ৰহণ কৰিব নালাগে। যদি হনুমান পূজা কৰে তেনে ৰঙা কাপোৰ পিন্ধিহে পূজা পাতল কৰিব। এই দিনটোত ক'লা কাপোৰ বা অন্য ৰঙৰ কাপোৰ পিন্ধি পূজাত ভাগ নল'ব। ইয়াৰ উপৰিও এই দিনটোত হনুমানক পূজা কৰক বা নকৰক, বা আপুনি হনুমান ভক্ত হওক বা নহওকেই, এই দিনটোত কিন্তু আপুনি ৰঙা কাপোৰ পিন্ধিলে আপোনাৰ বাবেই মংগল হ'ব। এই দিনটোত ৰঙা কাপোৰ পিন্ধিলে হনুমান পৰম সন্তোষিত হয় আৰু হনুমানৰ কৃপা লাভ কৰিব পাৰে। এই দিনটোত কোনো জীৱ জন্তুক হত্যা কৰিব নালাগে। ইয়াৰ বিপৰীতে জীৱ জন্তুক যদি মিঠাজাতীয় খাদ্য খুৱাব পৰা হয় তেনে ভৱিষ্যত দিনত মিঠা ফলৰ গৰাকী হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। হনুমান জয়ন্তীৰ দিনা হনুমানক পূজা কৰি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগে। এইদিনা যদি হনুমানক পূজা কৰি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব পাৰে তেনে সাংসাৰিক জীৱনত সকলো সুখ শান্তি আহে। কোনো বিবাহিত ব্যক্তিয়ে এই দিনটোত পতি পত্নীৰ শাৰীৰিক সম্পৰ্কত লিপ্ত হ'ব নালাগে। যদি ভুলবশতঃ শাৰীৰিক সম্পৰ্কত লিপ্ত হয় তেনে সেই স্বামী স্ত্ৰীৰ মাজত অমংগল হয়। স্বামী স্ত্ৰীৰ মাজত মনৰ অমিল হৈ কাজিয়া পেচাল হয়। সেয়েহে আপুনি হনুমানক বিশ্বাস কৰক বা নকৰক, চ'ত মাহৰ পূৰ্ণিমাৰ দিনা হনুমান জয়ন্তী, এইদিনা আপুনি এই ভুল কাম কেতিয়াও নকৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া উপায়টোৰ বিষয়ে জানো আহক। যিটো উপায় কৰি আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত সাংঘাতিক সুফল লাভ কৰিব পাৰে। হনুমান জয়ন্তীৰ দিনা যদি আপুনি এই উপায় কৰিব পাৰে তেনে ধনৰ ক্ষেত্ৰত সদায় সুখী হৈ থাকিব পাৰিব। আপুনি কোনো দিন ধনৰ অভাৱত নপৰে। হনুমানৰ শক্তিয়ে আপোনাক ধাৰ ঋণৰ পৰা মুক্তি হোৱাৰ পথত সহায় কৰিব। আপুনি যদি হনুমান জয়ন্তীৰ দিনা এই উপায় কৰাৰ কথা ভাবে তেনে এই দিনা অৰ্থাৎ পূৰ্ণিমাৰ দিনা সম্পূৰ্ণ ব্ৰতত থাকিব লাগিব আপুনি। বাবা হনুমানৰ শক্তি অপাৰ। এই উপায়ৰ দ্বাৰা আপুনি ধন সম্পৰ্কীয় যিকোনো সমস্যাৰে সমাধান পাব পাৰে। মাথো শুদ্ধ সত্যভাৱে হনুমানক ভক্তি কৰি উপায়টো কৰিব। কম দিনত আপুনি ফলপ্ৰাপ্তি হৈ সুখী হ'ব পাৰিব। উপায়টো আপুনি কোনো হনুমান মন্দিৰতো কৰিব পাৰে বা নিজৰ ঘৰতেও এইদিনা হনুমানৰ ফটো বা মূৰ্তি স্থাপন কৰি উপায়টো কৰিব পাৰে। উপায়টো কৰিবলৈ আপোনাক লাগিব এখন ৰঙা কাপোৰ, অলপমান ব্যৱহাৰ নকৰা সেন্দুৰ আৰু এখিলা পাণ। উপায়টো কৰাৰ ক্ষেত্ৰত আপুনি এটা কথাত সতৰ্ক হ'ব লাগিব, সেইদিনা ব্ৰতত থকাৰ লগতে কোনো ধৰণৰ মিছা কথা বা কোনো জীৱক অন্যায় অধৰ্ম কৰিব নোৱাৰিব। উপায়টো কৰাৰ কোনো সময় নাই। আপুনি ৰাতিও কৰিব পাৰে, দিনতো কৰিব পাৰে। মহিলা পুৰুষ ডেকা গাভৰু সকলোৱেই নিজৰ ইচ্ছা অনুসৰি এই উপায়টো কৰিব পাৰে। মাথো যি ভাবি উপায়টো কৰিব সেইটো যাতে সৎ হয় সেই কথাত গুৰুত্ব দিব। কোনো বেয়া কামৰ বাবে এই উপায় নকৰিব। এই উপায় অতি শক্তিশালী উপায়। সততাৰে কৰিলে আপুনি 100% পজিটিভ ৰিজাল্ট পাব। হনুমান জয়ন্তীৰ দিনা খুব সোনকালে উঠিব, সম্পূৰ্ণ অংগ তিয়াই স্নান কৰিব। যদি আপুনি হনুমান জয়ন্তীৰ দিনা দিনতে এই উপায় কৰাৰ কথা ভাবে তেনে আপুনি পুৱা বেলাৰ ভিতৰত কৰিব লাগিব, আৰু যদি সন্ধিয়া কৰাৰ কথা ভাবে তেনে ৰাতি 9 বজাৰ পিছত এই উপায় কৰিব লাগিব। আপুনি এখন হনুমান মূৰ্তি বা ফটো ঘৰৰ উত্তৰ পূব দিশত স্থাপন কৰি ল'ব। চাব যাতে আপুনি উপায়টো কৰোঁতে আপোনাৰ মুখখন উত্তৰ পূব দিশলৈ হৈ থাকে।
এগছি বন্তি জ্বলাই হনুমানৰ চৰণত ৰঙা কাপোৰখন পাৰি ল'ব। তাত সেন্দুৰখিনি সিঁচি দিব। সেই সেন্দুৰৰ ওপৰত আপুনি পাণখিলা থৈ দিব ওপৰমুৱাকৈ। মাটিত বহি আপুনি 7 বাৰ হনুমান চালিচা পাঠ কৰিব। যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰি হ'ব তেতিয়া সেই সেন্দুৰখিনি হনুমানজীৰ চৰণত সানি ৰঙা কৰি দিব। পাৰিলে পেটত, মুখত, হাতত সকলোতে লগাব। ইয়াৰ পিছত হনুমানজীৰ এই শক্তিশালী মন্ত্ৰটি 7 বাৰ উচ্চাৰণ কৰি পাণখিলাত হনুমানৰ চৰণৰ পৰা সেন্দুৰ আনি সেই সেন্দুৰেৰে আপোনাৰ সমস্যাটো লিখি দিব। যদি ধনৰ সমস্যা থাকে তেনে ধন প্ৰাপ্তি, যদি শত্ৰু বিনাশৰ বাবে আপুনি সেই উপায় কৰিছে শত্ৰু ধ্বংস বুলি লিখিব, আৰু যদি অন্য সমস্যাৰ বাবে কৰিছে সেই সমস্যাৰ কথা পাণখিলাত আপুনি সেন্দুৰেৰে লিখি দিব। যদি ধনৰ কাৰণে কৰে তেনে সেই পাণখিলা ধনৰ বাকচত ৰাখিব, আৰু যদি অন্য কাৰণত শত্ৰু নাশ, ৰোগ ব্যাধি নাশৰ বাবে উপায়টো কৰে তেনে সেই সকলোবোৰ বস্তু বোৱতী পানীত উটাই দিব। যদি বোৱতী পানী নাথাকে তেনে পুখুৰী, বিলত বা কোনো পানীৰ উৎসত পেলাই দিব। যদি সেইবোৰ একো ওচৰে পাজৰে নাথাকে তেনে কোনো ভাল স্থানত আপুনি সেই বস্তুখিনি পুতি দিব। মন্ত্ৰটি হৈছে ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় সৰ্বশত্ৰু হৰণায় সৰ্বৰোগ হৰণায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। ওম নমো হনুমতে ৰুদ্ৰৱতাৰায় সৰ্বশত্ৰু হৰণায় সৰ্বৰোগ হৰণায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। আপুনি যদি এই মন্ত্ৰটি 7 বাৰ এনেকৈ কৈ আপুনি সেই কামটো কৰিব পাৰে, অৰ্থাৎ উপায়টো কৰিব পাৰে, তেনে আপুনি যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। হনুমান জয়ন্তীৰ দিনা কৰা এই উপায়ৰ ফলত আপুনি যিকোনো সমস্যা দূৰ কৰি আপুনি সুখী হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেকৈ যদি চ'ত মাহৰ পূৰ্ণিমা হনুমান জয়ন্তীৰ দিনা আপুনি উপায়টো কৰিব পাৰে তেনে যিকোনো আপুনি সৎ আশাই বাবা হনুমানৰ কৃপাত পূৰণ কৰিব পাৰে। আশা কৰিছোঁ হনুমান জয়ন্তীৰ দিনা এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।